সমস্তৰে শ্ৰীচৰণত আমি সেৱাভাগ নিবেদন কৰিছোঁ। আজি কাকৰিকোটা এই নামঘৰৰ বৈকুণ্ঠপুৰীত তৃতীয় দিৱসৰ ভাগৱত আৰু এয়া বিপ্ৰ পত্নী প্ৰসাদ অধ্যায়টি চলি আছে। প্ৰসাদ বুলি কৈছে দেই। আমি নামঘৰত কি প্ৰসাদ লওঁ বাৰু? ৰাতিপুৱা দেউৰীয়ে কি আগবঢ়াইছে? মাহ প্ৰসাদ, কল বুট মুগ এইখিনি মাহ প্ৰসাদ নহয় জানো? আৰু মাহ প্ৰসাদখিনি আগবঢ়োৱাৰ আগত কি আগবঢ়াইছেগৈ? তামোল পাণ আগবঢ়াইছে। তামোল পাণখিনি আগবঢ়োৱাৰ পাছত মাহ প্ৰসাদখিনি আগবঢ়াইছে। আৰু মাহ প্ৰসাদখিনি আগবঢ়োৱাৰ পাছত কি কৰিছেগৈ? ভগৱন্তৰ নামষাৰ আগবঢ়ায়। ভগৱন্তৰ এই যে নামষাৰ, এয়া নামেৰে আগবঢ়ায় আৰু পাঠেৰে আগবঢ়ায়। গতিকে নামেৰে লোৱা ঈশ্বৰৰ নামখিনি আৰু পাঠৰ মাজেৰে কৰা ঈশ্বৰৰ গুণ যশখিনি, সেইখিনিও প্ৰসাদ। সেইখিনি কি প্ৰসাদ বাৰু? মহাপ্ৰসাদ। আমি আগবঢ়ালোঁ কি? মাহ প্ৰসাদ। মাহ প্ৰসাদৰ পিছত আমি কি পাম? মহাপ্ৰসাদ। আৰু আমাৰ এই পঞ্চৱতী দেহটোৱে যি লয়, সেয়া কোমল চাউলে হওক, সিজোৱা চাউলে হওক, সেয়া বৰপ্ৰসাদ। সিজালে সিদ্ধ প্ৰসাদ বুলি কওঁ দেই। এতিয়া বিপ্ৰ পত্নীসকলক ভগৱন্তে প্ৰসাদ দিছে। অকণমান আগতে আলোচনা হৈ আছিলে, আমি আহোঁতেই শুনিছোঁ অশোক বন। যমুনা নৈৰ উত্তৰ পাৰে মথুৰা আৰু দক্ষিণ পাৰে বৃন্দাবনকে আদি কৰি 12খন বন। তাল, নাল, কুঞ্জ, মুঞ্জ, ভাণ্ডিৰ, অহিৰ, লোভবন, মোহবন, কাম্যবনকে আদি কৰি এই 12খন বনত গোপসকলে বাস কৰে। তেওঁলোকৰ বৃত্তি হ'ল মানে গাখীৰ বেচা কিনা কৰা, দুগ্ধজাত সামগ্ৰী, গাখীৰ, দৈ, ক্ৰীম, মাখন, লৱণো ইত্যাদি। আৰু 12 নম্বৰ বনখন পাৰ হৈ যিখন 13 নম্বৰ বন, 13 নম্বৰ বনত কিন্তু গোপসকল নাথাকে। তাত দ্বিজসকল থাকে, বিপ্ৰসকল থাকে, পুৰোহিতসকল থাকে, ব্ৰাহ্মণসকল থাকে। আৰু তেওঁলোকে সেই অশোক বনৰ কাষত কৃষ্ণ বলৰামতে এদিন গৰু চৰাবলৈকে গ'ল। আৰু কৃষ্ণই সেইদিনাখন জলপান নিয়া নাছিল। আৰু কৃষ্ণই লগৰীয়াহঁতক ক'লে, দাম, সুদাম, কক, বকথপ, এওঁলোক 12জন গৰখীয়া, 12খন বনৰ নিৰ্বাচিত 12জন গৰখীয়া কৃষ্ণৰ লগৰ গৰখীয়া দেই, বলৰামক বাদ দি। আপোনালোকে বিষ্ণু পুৰাণত পাব, হৰিবংশত পাব। সেইবিলাক হ'ল দাম আছে, সুদাম আছে, অৰ্জন, স্তুক কৃষ্ণ, সুদাম আছে, বকথপ আছে। আৰু তেওঁলোকে গৈ পেলাই কি ক'লে যে মই আহিছোঁ বুলি ক'বা, কৃষ্ণ বলৰামৰ কাৰণে জলপান খুজি পঠিয়াইছে বুলি ক'বা। দিব জানো? আৰু তেওঁলোকে গৈ পুৰুষ দ্বিজসকলক সুধিলে, দিলেনে নিদিলে। এইবাৰ ক'লে আইসকলক গৈ পেলাই সুধিবা। আৰু আইসকলক গৈ পেলাই সোধোতে পিঠা, পৰমান্ন, ক্ৰীম, মাখন, লাড়ু, বিভিন্ন সুমিষ্ট দি পঠিয়াইছে। আৰু তেওঁলোকক আহিব দিয়া নাছিল আইসকলক, বিপ্ৰপত্নীসকলক। আৰু কৈছিল বহুতক বান্ধি থ'লে। ইয়াৰ আগৰ অধ্যায়টোত পাইছেনে? বান্ধি থৈছে, পিটিছে, বহুত কিবা কিবি কৈছে, জেওৰা দিছে। আৰু শেষত যিসকল ওলাই আহিল তেওঁলোকক ক'লে, ককায়েকহঁতে, পিতৃহঁতে, গিৰিয়েকহঁতে কি বুলি ক'লে? এই যে ওলাই গৈছা আৰু ঘৰত কিন্তু দুনাই ঘূৰি নাহিবা, তোমালোকৰ কাৰণে দুৱাৰ বন্ধ। যি নহওক, কৃষ্ণক লগ পালে। কৃষ্ণক তেওঁলোকে লাড়ু, পিঠা, পৰমান্ন, দৈ, ক্ৰীম, মাখন সমস্তখিনি দিলে। এতিয়া তেওঁলোকে কৃষ্ণক ক'লে, আজি আমাৰ গধূলি সকলোৰে গৃহত এখন যজ্ঞ অনুষ্ঠিত হ'ব। এতিয়া আমাকতো ঘৰত ঘূৰাই নল'ব। তেতিয়া কৃষ্ণই কৈছে, কিয় ঘূৰাই নল'ব? ঘূৰাই এইকাৰণে ল'ব, তেতিয়া কৈছেগৈ ন গৃহ মিত্ৰাচু। তেতিয়া তেওঁলোকে বুজি পোৱা নাই, আমাক বুজাই দিয়ক বোলে সেইখন গৃহই নহয় য'ত বিবাহিত স্বামীৰ ভাৰ্যা ঘৰত নাই। কোনোবা এগৰাকী পুৰুষৰ বিবাহিত স্বামীৰ পত্নীৰ বিয়োগ ঘটিছে, এইটো বেলেগ কথা। যদি তেওঁ বিবাহিত স্বামীজনৰ বিবাহিত স্ত্ৰী আছে কিন্তু আজি ঘৰত নাই, হয়তো মাকৰ ঘৰত গৈছে, ক'বাৰ ঘৰত গৈছে, তেওঁ মনটো উৰুঙা লাগে। তেওঁ বিয়া কৰা এমাহেই হওক, এবছৰে হওক, 10 বছৰে হওক, লাগে মৰিব হ'লে বুঢ়াজনে হওক, আজি বুঢ়ী নাই, মনটো কেনেকুৱা লাগে বাৰু?
ফাগুন মাহৰ ডেকাজনৰ মনটো নিচিনা উৰুঙা উৰুঙা কিবা যেন নাই কিবা যেন নাই আৰু তেতিয়া কৈছেগৈ যে সেইখন ঘৰ ঘৰ নহয় ন গৃহ গৃহমিত্ৰাসু কৃষ্ণই কৈছে সেইখন ঘৰ ঘৰেই নহয় য'ত যদি উদাসীন হৈছে আমাৰ যেনেকৈ সত্ৰত উদাসীন ভকত থাকে উদাসীন জাতৰ কথা বেলেগ হেৰা মাতৃসকল বিপ্ৰপত্নীসকল আইসকল তোমালোকে যিসকলে বিবাহিত তোমালোকে কোনো বিবাহিত স্বামীৰ বিবাহিত পত্নী তোমালোক নহ'লে তোমালোকৰ গধূলিৰ যি ক্ৰিয়া আছে স্বামীসকলৰ ক্ৰিয়া আছে সেয়া অসম্পূৰ্ণ গতিকে তোমালোকক দৰ্জা খুলি দিবই লাগিব চাবিটো নহ'লে জানো দৰ্জাখন খুলিব পাৰিম গতিকে তোমালোকৰ গধূলিৰ যি কৰ্ম আছে সেইখিনি তোমালোক নহ'লে অসম্পূৰ্ণ গতিকে মই কথাটো যেতিয়া ক'লে যে বুজি পালে আৰু তেতিয়া ক'লে যে তোমালোক আচলতে এইখিনি যিখিনি চলি আছেগৈ অনুষ্ঠানটো যে আত্মাৰ সম্পৰ্কে প্ৰিয় হৈ নিৰন্তৰ হেনো আত্মাময় কোনো আছে মত পৰে তোমালোক আচলতে জাতি নহয় জ্ঞাতি নহয় তোমালোক আচলতে এটি এটি আত্মা হে আই সমস্ত কি সুন্দৰকৈ কৃষ্ণই কৈছে চাওকচোন শুনাচোন তোমালোকে আমি ক'ত আছোঁ যমুনাৰ পাৰত নৈ নিজৰা খাল বিল এইবোৰত পানী ক'ৰ পৰা হয় আকাশৰ মেঘৰ পৰা বৃষ্টি হয় আৰু বৰষুণৰ পানী যেতিয়া পৰ্বত পাহাৰ নৈ নিজৰাত পৰে তেতিয়া আইসকলক সুধিছে পানীৰ ধৰ্ম কি বোলে পানীৰ ধৰ্ম ওপৰৰ পৰা তললৈকে বৈ যায় গতিকে নৈ নিজৰা পাহাৰ পৰ্বত কন্দৰৰ পানী ওপৰৰ পৰা তললৈকে বৈ আহে এইবাৰ কৈছে পানীৰ লক্ষ্য কি কৃষ্ণ কি সুন্দৰ কথা কৈছে চাওকচোন যে পানীৰ ধৰ্ম ওপৰৰ পৰা তললৈকে বৈ আহে বাৰু আপোনালোকৰ ইয়াতে নিশ্চয় কোনোবা দ্বিজ বা বিপ্ৰ থাকিব মই বহুত সেনেধৰণৰ ব্যক্তি দেখিছোঁ যদি ইয়াত কোনোবা দ্বিজ বা বিপ্ৰ আছে বা যিসকলে পুৱা দুপৰীয়া গধূলি গায়ত্ৰী কৰে তেওঁলোকে প্ৰথম মন্ত্ৰ কি মাতে বাৰু পানীৰ ধৰ্মটো তেতিয়াই বুজি পাব আমি যিসকল দ্বিজ যিসকলে গায়ত্ৰী কৰেগৈ সত্ৰত চাবগৈ তেওঁলোকে বা নামঘৰত চাবগৈ তেওঁলোকে ৰাতিপুৱা মাৰ্জন মন্ত্ৰ মাতে যিসকলে লগুণ লয় সত্ৰাধিকাৰ হ'ব পাৰে ব্ৰাহ্মণ হ'ব পাৰে গোস্বামী হ'ব পাৰে মন্ত্ৰ পালে তেওঁলোকে বৈদিক নীতি নামতে মাৰ্জন মন্ত্ৰ গাব লাগিব মাৰ্জন মন্ত্ৰত কি বুলি কৈছে বাৰু এই কৃষ্ণই কোৱা কথা কেনে ওম সন্নো আপধনন্য সমান সন্তু নিপাহা সমান সন্তু কুইপাহা দ্রৌপাদিরম মম স্বাহান সিন্নস্নাত মলাদিবহ पूतं पवित्रन वज्र आपो सिद्धंतमने स्वाहा आपो हिस्तमया भूवस्तान उज्जददातन महनन सक्ससे शिवतमुरसस्वस्वः उसितरमात्रः ओम रीतं सतपसुहद्यजात ततुरत्र जायत ततु अहुरत्रनि विरक्तमिसत्यमसि सूर्यसदवसौमातः जाथा पूर्वकल्पन दिव्यंस चिन्मनितिनिरत्रिक स्वाहा अर्थात हे जल तुम्हार उत्पत्ति कूपत जाने मानस सरोवर তুমি উচ্চ স্থানৰ পৰা নিম্ন স্থানলৈ বৈ আহা ৰজাৰ পৰা প্ৰজালৈকে তুমি সকলোকে পবিত্ৰ কৰা তোমাৰ লক্ষ্যস্থান সমুদ্ৰ তোমাৰ ধৰ্ম উচ্চৰ পৰা নিম্নলৈকে বাগৰি অহা গতিকে মোৰ এই শৰীৰ এই বুলি এচলো পানী লয় যে এই এচলো পানী লৈছোঁ এই পানীৰে মোৰ বাহিৰে ভিতৰে শুদ্ধ হৈ পৰক শিৰত লৈ পানীটো পাল কি বুলি কয় ওম অপবিত্ৰৌ বা সৰ্বাৱস্থাগতোপি বা জাস্মানেতা পুণ্ডরিকাক্ষম সবাজ্য আভ্যন্তর সুচিহি অর্থাৎ এই নামেৰে মই প্ৰক্ষালন কৰিছোঁ যেনেকৈ জল উচ্চৰ পৰা নিম্নলৈকে বৈ যায় সেনেকৈ মোৰ শিৰৰ পৰা পদলৈকে সকলোখিনি শুদ্ধ হৈ যাওক দ্বিতীয়টো কথা কি কৈছেগৈ পানীৰ লক্ষ্য কি সমুদ্ৰ মেঘৰ পৰা বৃষ্টি হয় নামি আহে ধৰালৈ বৈ যায় তললৈ মিলি যায় মাটিত পানীৰ 100% পানীৰ 25% ভূমিয়ে গ্ৰহণ কৰে থাকিল 75% পানীৰ মাত্ৰ 25%হে গৈ সমুদ্ৰ পায় বাকি 50% আকৌ বাষ্পীভূত হৈ ডাৱৰ হয় পুনৰ মেঘ তাকে জলচক্ৰ বুলি কওঁ গতিকে প্ৰতি টোপাল পানীৰ লক্ষ্য যেনেকৈ সমুদ্ৰ হে বিপ্ৰপত্নীসকল পৃথিৱীৰ প্ৰত্যেকটি আত্মাৰ লক্ষ্য হ'ল পৰমাত্মা प्रत्येक टोपाल जलर जेनेके लक्ष्यस्थान हल समुद्र ठीक तेनेके प्रत्येक आत्मार लक्ष्यस्थान कि परमात्मा এইখিনি কথাকে কত কৈছেগে 11604 নম্বৰ কুতত কৈছেগে
যেন যদি মনতে চাবি বান্ধে যদি সাগৰত তথাপিতো বহি পৰে নদী সেইমতে নাৰীগণো নগনিবা ঢাকে ও কৃষ্ণ দৰ্শন অভি লাই যাকে যাকে 11,604 নম্বৰ পদত ইতিমধ্যে কৈ আহিলে হে আইমাতৃসকল মই ভাবিছোঁ তোমালোক একো একোটা আত্মা যেনেদৰে পৃথিৱীৰ মেঘৰ পৰা পৰা বৃষ্টিৰ পৰা পৰা পবিত্ৰ পানীয়ে কোনো বাধা নামানি যিমানে বান্ধ নিদিয়ক কিয় তেওঁলোকে গৈ পেলাই সমুদ্ৰত শেষত লীন যায় ঠিক তেনেদৰে তোমালোকে স্বামীৰ পিতৃৰ ভাতৃৰ কিমান বাধা সকলো নেওচি কৃষ্ণ নামৰ সমুদ্ৰখনত তোমালোকে মিলিবলৈকে অগ্ৰসৰ হৈছে তেতিয়া কৃষ্ণই কৈছে হেম দুক্ষম অনাগতম তোমালোকে যি মহান উদ্দেশ্য লৈ কৃষ্ণ নামৰ এই সমুদ্ৰখনত মিলিব আহিছা আৰু ইয়াৰ পৰিণতিত মই এটাই আশীৰ্বাদ কৰিছোঁ যি দুখ তোমালোকৰ জীৱনত আহিবলগীয়া আছে সেই দূৰতে বিদূৰ হওক কৃষ্ণ কিন্তু দীৰ্ঘায়ু হোৱা অমৰ হোৱা বুলি আশীৰ্বাদ দিয়া নাই কি বুলি কৈছে হেম দুক্ষম অনাগতম যি দুখ আহিবলগীয়া আছে বিপদ বিঘিনি সেই দূৰতে বিদূৰ হওক আৰু এনেদৰে বিপ্ৰপত্নীসকলক কৃষ্ণই প্ৰসাদ দিছে কি প্ৰসাদ দিছে উৎসাহ মনত উৎসাহ জনোৱাটো সকলোতকৈ ভাল কাম অকণমান আগত 1 ঘণ্টা আগত ত্ৰেতা যুগৰ কথাও আলোচনা হৈছে দ্বাপৰ যুগৰ আলোচনা হৈছে কিন্তু মোক যদি কোনোবাই সোধে পৃথিৱীৰ শ্ৰেষ্ঠ আশীৰ্বাদ কোনে কাক দিছিল পৃথিৱীৰ শ্ৰেষ্ঠ আশীৰ্বাদ কোনে কাক দিছিল বহু আশীৰ্বাদ আহিব যেনে গান্ধাৰীয়ে কৈছে যথা ধৰ্ম তথা জয় কিন্তু আশীৰ্বাদ দিয়াজন কোন আশীৰ্বাদ পোৱাজন কোন ৰাখিব পাৰিলে জানো কিন্তু আশীৰ্বাদ দিয়াজনো কোন আৰু ৰাখিব পৰাজনো কোন সেই হিচাপে যদি পাওঁ দুগৰাকী নাৰীক পাম আশীৰ্বাদ দিয়াগৰাকী হ'ল দ্ৰৌপদী আৰু আশীৰ্বাদ লোৱাগৰাকী হ'ল মৎস্যৰাজ বিৰাটৰ একমাত্ৰ কন্যা উত্তৰা অভিমন্যুৰ পত্নী উত্তৰাই যেতিয়া শাহু হিচাপে দ্ৰৌপদীক সেৱা ধৰিছে দ্ৰৌপদী কৈছেগৈ মোৰ চৰণত নহয় মোৰ কোলা আৰু মোৰ বুকুত তোমাৰ স্থান উৰুত বহুৱাই লৈছে শুনা মই তোমাক মোৰ জীয়ৰী বুলি ভাবিছোঁ আজি মই জীয়ৰী যেতিয়াই বিপদত পৰিবা তুমি বেলেগক নহয় কৃষ্ণ বুলি এটা চিঞৰ মাৰি দিবা মই কিন্তু তোমাক আশীৰ্বাদ বুলি দিয়া নাই তুমি আশীৰ্বাদ দিছে ল'ব পাৰা আৰু কিন্তু বিপদত তোমাক এই নামে সহায় কৰিব যেই নাম সেই হৰি জানা নিশ্চয় কৰি শাহুমা আপুনি কিয় ক'লে বোলে ময়ো বিপদত পৰিছিলোঁ মই 5 গৰাকী স্বামী ভজিছোঁ 5 গৰাকী স্বামীয়ে এজন সত্যবাদী ধৰ্মিষ্ঠ এজন বলিষ্ঠ অযুত হাতীৰ বল এজন গাণ্ডীৱধাৰী ধনুধৰ এজন গণিতজ্ঞ এজন সুন্দৰ সুশ্ৰী 5 গৰাকী কিন্তু মোক ৰক্ষা কৰিব নোৱাৰিলে কিন্তু কৃষ্ণই মোক শিশুপাল বৰ্ধৰ দিনাখন ভনি পাতি লৈছিল আৰু মোক কথা দিছিল বিপদত পৰিলে মাজনী এবাৰ চিঞৰ মাৰি দিবা মই যদি সেই চিঞৰটো য'তেই থাকিলে শুনিম মোৰ কৰিবলগীয়াখিনি কৰিম আৰু কৃষ্ণই সেই চিঞৰটো শুনিছিল আৰু সেই চিঞৰটো শুনাৰ কাৰণেই স্বল্প বসনা মাত্ৰ 1 অৱস্থা ৰজস্বলা দ্ৰৌপদী কিন্তু উলংঘ কৰিব নোৱাৰিলে দুখাখনে আৰু এইকাৰণে নোৱাৰিলেগৈ দ্ৰৌপদী মনত ভাবিছিল মোৰ এই পঞ্চৱতী দেহটোক নিৰ্বস্ত্ৰ কৰিব পাৰিব কিন্তু আত্মাক জানো উলংঘ কৰিব পাৰিবা তুমি দুখাখন আৰু যিসকলে সেই দৃশ্য দেখিছিল আৰু প্ৰতিবাদ কৰা নাছিল সকলোৱে ভুগিছিল সেইকাৰণে আটাইতকৈ সুন্দৰ আশীৰ্বাদটোৱে হ'ল দ্ৰৌপদীৰ আশীৰ্বাদ আৰু পাইছিল কিন্তু উত্তৰাই আৰু যেতিয়া অশ্বত্থামাই বংশচ্ছেদ কৰোঁ বুলি উত্তৰাৰ গৰ্ভলৈকে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিছিল শাহুৱেকৰ কথা শিৰোগত কৰি উত্তৰাই চিঞৰি দিছিল বিষ্ণু আৰু বিষ্ণুৱে উত্তৰাৰ গৰ্ভত সুদৰ্শন চক্ৰ ৰক্ষা কৰাৰ কাৰণেই মাতৃগৰ্ভতেই পৰীক্ষা দিবলগীয়া হৈছিল কাৰণে পৰীক্ষিত উত্তৰাৰ গৰ্ভতে বিশ্ব ৰক্ষা কৰাৰ কাৰণে পৰীক্ষিতৰ আৰ নাম বিষ্ণুৰাত চাওক সেয়া প্ৰসাদ নহয় জানো সেয়াও প্ৰসাদ গতিকে কেৱল দাঁতেৰে চুবোৱা সৰ্বশস্য লজ্জাপে এইবিলাকেই প্ৰসাদ নহয় গতিকে আজি আমি কি পালোঁ এক আধ্যাত্মিক প্ৰসাদ পালোঁ
যি প্ৰসাদ পায় এই বিপ্ৰপত্নীসকলে এটা মনত সৎ সাহস পালে আৰু ভৱিষ্যত জীৱনত তেওঁলোকে ভয়ৰ পৰা দূৰ হ'ল কৃষ্ণই তেওঁলোকক কি দিলেগে অভয় চৰণত শৰণ দিলে হিন্দীত কি বুলি কয় ডৰ কে আগে জিদ হে আজি দেশৰ সীমাত যুদ্ধৰ বলিয়া বতাহ চলিছে হতাহত হ'বই সেইসকলে এই যুঁজত সৈনিক যিসকলে তেজ দেখি ভয় নাখায় যিসকলে কটামূৰ দেখি ভয় নাখায় যিসকলৰ হাতত অস্ত্ৰ লওঁতে কঁপনি নুঠে শত্ৰুৰ অস্ত্ৰ দেখি যাৰ বুকু কঁপি নুঠে যাৰ মনত সাহস আছে তেওঁ বীৰ সেইকাৰণে তেওঁলোকৰ মৃত্যু হ'ল আমি বীৰ গতি প্ৰাপ্ত হোৱা বুলি কওঁ গতিকে এই বিপ্ৰপত্নীসকলৰ মনত যদি কিঞ্চিত পৰিমাণৰ ভয় আছিল তাক কোনে গুচাই দিলে ভগৱন্ত কৃষ্ণই সেইকাৰণে কৃষ্ণক আমি কি বুলি কওঁ ভগৱন্ত ভগৱন্ত মানে বাৰু কি ইয়াত 5টা আখৰ আছে ভ গ ৱ দন্ত ন ত মানে তৰণকাৰী কোনে তৰাব পাৰে ভ মানে ভূমি এই পৃথিৱীখনৰ যিজন স্বামী বা অধিকাৰী সেইজনে পৃথিৱী বা ভূমিৰ স্বামী অধিকাৰী যিজনে আকাশৰ শেষ সীমা স্কাই ইজ দ্য লাষ্ট লিমিট আকাশৰ শেষ সীমা আছে জানো অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী এটা আঙুলি যদি ওপৰলৈকে উঠাই কৰি পিঠিত যদি অক্সিজেনৰ চিলিণ্ডাৰ মানে ওপৰলৈকে যাই থাকোঁ আকাশখন কিন্তু চুব নোৱাৰোঁ গতিকে আকাশৰ শেষ সীমা সেইজনেই যিজন বসুমতীৰ স্বামী ও মানে বাৰিজ পানী জলচক্ৰ আৰু পানীৰ অধিকাৰী সেইজনেই যিজন ভূমিৰ অধিকাৰী আৰু আকাশৰ শেষ সীমা ন মানে নভমণ্ডল নভ মানে হ'ল দ্য ইউনিভাৰ্ছ বিশ্ব ব্ৰহ্মাণ্ড হৰ্তা কৰ্তা বিধাতা লগতে ভৰ্তা ভৰ্তা মানে ভৰণ পিখন দিওঁতা গতিকে সেইজনে তৰাব পাৰে সেইজনে তাৰক কৃষ্ণ সেইজনে ভগৱন্ত যিজনে ভূমিৰ অধিকাৰী আকাশৰ শেষ সীমা পানীৰ অধিকাৰী জলচক্ৰ নিয়ন্ত্ৰণকাৰী আৰু এই বিশ্ব ব্ৰহ্মাণ্ডৰ হৰ্তা কৰ্তা সৃষ্টিকৰ্তা ধ্বংসকৰ্তা পালনকৰ্তা বিধাতা আৰু লগতে ভৰ্তা মানে ভৰণ পোষণ সেইকাৰণে ভগৱন্ত আৰু এই ভগৱন্তই এই বিপ্ৰপত্নীসকলৰ মনৰ ভয় দূৰ কৰিলে সেইকাৰণে আমিও কি কৰিব লাগিব অভয় চৰণত শৰণ ল'ব লাগিব যেতিয়ালৈকে অভয় চৰণত শৰণ নলওঁ ভয় কৰি থাকিম আৰু তেতিয়ালৈকে আপোনালোকে পৰম্পৰা এৰিব নোৱাৰিব আৰু এক শৰণত আহিব নোৱাৰিবগৈ এক শৰণত আহিব লাগিলেগে এক কৃষ্ণ হৃদয়ক ল'ব লাগিলেগে ইয়াত এইখন কথা কৈছে যে প্ৰাণ পত্নী পুত্ৰ তনু মন বুদ্ধি ধন সুৰিত সুদৰ বন্ধুজত ভিত্ৰগণ আত্মাৰ সংগ প্ৰিয় হৈ নিৰন্তৰে হেন আত্মাময় কোনো আশ্ৰমত পৰে পুত্ৰ পত্নী সা সম্পত্তি আমাৰ স্বদেশ কুটুম্ব সকলোৰে ঊৰ্ধত আত্মা আৰু আত্মাৰ ঠিকনা পৰমাত্মা আত্মাৰ ঠিকনা পৰমাত্মা বুলি যে জানিছেগে তেওঁৰ মনৰ পৰা ভয় যাব সেইকাৰণে মাধৱ পুৰুষে কি লিখিলে অভয় চৰণে শৰণ পখিলোঁ এই হৰি নাৰায়ণ ও মানৱী জনম খাম ফল কৰিলোঁ ঐ হেৰি নাৰায়ণ হে গোপাল গোবিন্দ যদু নন্দন ও কৃষ্ণৰ চৰণে লৈলোঁ শৰণ গতিকে অভয় চৰণত যেতিয়ালৈকে শৰণাপন্ন নহওঁ উপৰুৱাকৈ মুখতে ওপৰতে কৃষ্ণ কৃষ্ণ বুলি কৰি থাকিলে নহ'ব নামঘৰ বাদেই দিয়ক জন্মাষ্টমীৰ দিনাখন কেইজনমান ভকত গাড়ী লৈ ওলাওকচোন কালী মন্দিৰ শিৱ মন্দিৰ দুৰ্গা মন্দিৰ মনসা মন্দিৰ তাতো দিহানাম চলি আছে চলি থকা নাই জানো তাতো জন্মাষ্টমী পালন কৰি আছে কিন্তু পিছদিনাখনৰ পৰা আকৌ সেই আগৰ কামকেই কৰিব হাতীৰে গা ধোৱা হোৱা নাই জানো যদি কৃষ্ণক ল'বই খুজিছে একেবাৰেই আহক হাত ধুই আহক কাৰণ একেলগে দুটা বাটত যাব নোৱাৰি গতিকে সেইকাৰণে কি কৈছে পন্থ আৰু বিপন্থ আৰু এই বিপ্ৰপত্নীসকলে পন্থ ল'লে বিপন্থ এৰি পন্থ ল'লে সেইকাৰণে তেওঁলোকে প্ৰসাদ পাবলৈকে সক্ষম হ'ল আৰু সেইকাৰণে কৃষ্ণই ক'লে তোমালোকে নিৰ্বিঘ্নে নিৰ্ভয়ে যোৱা তোমালোকৰ স্বামীসকলে গধূলি যি যজ্ঞশালা আছেগৈ কিহৰ কাৰণে ক'লে যিসকল বিপ্ৰ যিসকল দ্বিজ যিসকল পুৰোহিত তেওঁলোকে পঞ্চসোণা পাপৰ বাবে নাশৰ বাবে 5টা যজ্ঞ কৰে দেৱযজ্ঞ পিতৃযজ্ঞ ভূতযজ্ঞ শ্ৰাদ্ধাই যজ্ঞ এনেদৰে 5টা যজ্ঞ কৰে গতিকে গধূলিৰ যি সান্ধ্য যজ্ঞ আছেগৈ সেই সান্ধ্য যজ্ঞত বিবাহিত স্বামীয়ে বিবাহিত পত্নীৰ লগত নাথাকিলে সেই যজ্ঞ গাৰ্হস্থ্যাশ্ৰমত সম্পূৰ্ণ কৰিব নোৱাৰে কেতিয়ালৈকে লাগিবগৈ পত্নীসকলক
যেতিয়ালৈকে বানপ্ৰন্থ চলি থাকে বানপ্ৰন্থৰ পিছত আমাৰ জীৱনৰ যিদিনাখন শেষখন আশ্ৰম আহিব সন্ন্যাস হোৱাৰ দিনাখন আৰু স্বামীক পত্নীক দৰকাৰণে পত্নীক স্বামীক দৰকাৰণে তেওঁ নিজেই স্বয়ং সম্পূৰ্ণ হৈ যাবগৈ সেইকাৰণে শংকৰদেৱে ইয়াৰ আগৰ অধ্যায়ত ধুনীয়াকৈ দি থৈছে তাৱে ব্ৰহ্মস্বাৰী বেদ পঢ়িবে কম গৃহস্থে কৰিবে কৰ্ম তাৱে বনবাসী পংক ধৰিবে কম তাৱত নাশ ধৰ্ম ছাত্ৰানাং অধ্যয়নাং তপ ছাত্ৰ ছাত্ৰীসকলৰ অধ্যয়নেই তপস্যা কেনেকুৱা তপস্যা পঢ়ে ৰুৱে পাণ এই তিনি নিচিন্তাত পঢ়ি থকা সময়ছোৱাত কামনাৰ কথা মনলৈ আহিব নালাগে পঢ়ুৱাজন আৰু পঢ়াজন আৰু পাণ ৰোৱাজন গাৰ্হস্থ্য আশ্ৰমত ল'ৰা তিৰোতাক ভৰণ পোষণৰ সাত্বিক ব্যৱস্থা কৰিব লাগিব বানপ্ৰন্থত ল'ৰা ছোৱালী ডাঙৰ হ'ল এতিয়া লাহেকৈ দুয়ো একে বুলি ভাবি লাগিব পত্নীয়ে কৰিব হৈব একমতি তেবে শেষ সিজিব হৰিত ভকতি একে হ'ব লাগিব আমি আত্মা মাত্ৰ এতিয়া তুমি পুৰুষ মই পত্নী মহিলা এই ভাৱনা নহয় আত্মা বুলি ভাৱনাটো আহিব লাগিব বানপ্ৰন্থত সন্ন্যাস যিবোৰ সম্পদক লৈ আপোনাৰ সংসাৰ আৰম্ভ হৈছিল সেইবোৰ নিষ্প্ৰয়োজন হ'বগৈ কৈবল্য আহিব লাগিব মনত বিৰাগ আহিব লাগিব কেৱল আত্মা বুলি নিজকে হ'ব লাগিব সেয়া সন্ন্যাস আৰু সন্ন্যাস কালটো তোমালোকৰ অহা নাই এই পত্নীসকলক কৈছে গতিকে তোমালোকৰ স্বামীসকল যেতিয়া গাৰ্হস্থ্যতে আছে তোমালোকক গ্ৰহণ কৰিবৰ কাৰণে বাধ্য তোমালোকে ঘূৰি যোৱা আৰু এতিয়া এই বিপ্ৰপত্নীসকল সহাস্য প্ৰদানে ঘূৰি যাব আৰু তেওঁলোকৰ স্বামীসকলে পিতৃসকলে ভাতৃসকলে কেনেকৈ গ্ৰহণ কৰিব আমি চাওঁ আক্ষেপ কৰিছে উপদেশ এই উপদেশত আক্ষেপ কি কৰিছেগৈ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ বেদ বেদাংগ জিভাৰ আগত এনে বহু পণ্ডিত আছে কিন্তু তেওঁ মায়াক জয় কৰিব পৰা নাই অৰ্থাৎ মুখস্থ কৰা ভাতৈও মুখস্থ কৰে ভাতৰ কাহিনী শুনিছিলে নহয় এজন ভকতৰ ঘৰত ভাতত দেখিছে ৰাম ৰাম ভকত আহিছে ওলাই আহকচোন ভকতক আদৰক ডকাইতৰ ঘৰত কি ক'লে ধৰ মাৰ আৰু ঘৰত গ'লগৈ তাৰমানে সেই কুকুৰ থকা মানুহ গতিকে কি হ'লে ভাততে কি কৈছে চু ধৰ হয় নাই গতিকে ভাতৰ মুখস্থ কৰে গতিকে ভাতৈ মুখস্থ কৰা দি বহুত মানুহ আকৌ মুখস্থ শক্তি ভাল দেই এটি কিন্তু মুখস্থ শক্তি ভাল বুলি এইটো নাভাবিব তেওঁ যে একেবাৰে পোনচাতে বৈকুণ্ঠ বা স্বৰ্গলৈকে যোৱা টিকটটো কিনি থৈছে গতিকে মুখস্থ শক্তি ভাল বুলিলে তেওঁ ভকত হৈ নেযায় যেনেকৈ আমি কি কওঁ এখন বগা ধুতি পিন্ধিলে গাত এখন চেলেং ল'লে ডিঙিত এখন ফুলাম গামোচা ল'লে তেওঁ ভকত নহয় আমাৰ ইয়াতে অহা আজি 3 দিন দেই কাৰোবাৰ হয়তো এনেকুৱা লাগিব পাৰে ধৰকচোন তেওঁ বুঢ়া মানুহ বহু কষ্ট কৰি চাইকেল মাৰি ইয়ালৈকে আহিছে তেওঁ ধৰক একদম সেই জেংৰাই মুখৰ পৰা চাইকেল মাৰি আহিছে এতিয়া তেওঁ ধুই দিওঁতা মানুহ নাই অলপ মলিয়ন বস্ত্ৰৰে আহিছে কোনো এটা ভাবিব পাৰে নামতনো ভাগৱততনো এইখন বস্ত্ৰৰে আহে গতিকে সেই তেওঁৰ কাপোৰখন চাই পেলাই তেওঁ কিমানৰ ভকত এইটো জাজমেণ্ট নকৰিব নামৰ ওপৰতহে পাব তেওঁ পিন্ধি অনা ধুতিখন লেতেৰা হ'ব পাৰে তেওঁ চেলেংখনত ক'ৰবাত ধূপৰ ছাই পৰি পুৰা যাব পাৰে তেওঁ হয়তো গামোচাখনেৰে ৰাস্তাত ৰখি পেলাই মুখখন মুচি যায় ঘামৰ মুখখন তাতেতো ধূলি লাগি লেতেৰা হ'ব পাৰে তেওঁ পিন্ধা কাপোৰখিনি কিমান চাফা সেইখিনি চাই কিমানৰ ভকত বুলি আপুনি জাজমেণ্ট কৰিব নাযাব নামৰ ওপৰতহে পাবগৈ কাৰণ সন্ত কবিৰাই কি বুলি কৈছে জাতি ন পুষ্য সাধু কি पूछ लीजिए ज्ञान मूल कल तलवार की पर रहने दो म्यान एजन साधु यदि तुमार काखলৈকে আহিছে আপোনাৰ কাখলৈকে আহিছে তেওঁ কি জাতৰ কলিতা নে গোস্বামী নে শৰ্মা নে মিশ্ৰ নে কায়স্থ নে পাঞ্জাবী নে ইউপি হাৰিয়ানাৰ নুসুধিব জাতি ন পুষ্যকে সাধু কি पूछ लीजिए ज्ञान আপুনি জনা কথাখিনি নুসুধিব যিখিনি কথা আপুনি নাজানে আপোনাৰ মনত খুদনি আছে তেনে কথা খুধক আমাৰ মানুহে কি কৰে জনা কথাখিনিকে খুদি পেলাই ভাবে ইয়াক চাওঁ ৰ কিমান পানীৰ মাছ সময়খিনিৰ অপব্যয় হয় গতিকে সাধুক জনা কথা শুনি পেলাই সাধুজনৰ আৰু আপোনাৰ সময় নষ্ট নকৰিব যিখিনি কথা আপোনাৰ মনত খুদনি আছে আপোনাৰ নজনা কথা আপুনি জানিবলগীয়া কথা বোলে শৰণৰ এইখিনি কথা ভজনৰ এইখিনি কথা অমুকটো কথা মই বুজি পোৱা নাই
মোক এইখিনি বুজাই কওকচোন মই কিন্তু পোৱা নাই আপুনি কৰবাত পাইছে নেকি সাধুজনে যদি পাইছে আপোনাক নিশ্চয় আপোনাৰ মনৰ সংশয় ছেদন কৰিব এইকাৰণে কি কৈছে জাতি ন পুছুৱে সাধু কি পুছ লিজে জ্ঞান মূল কল তলৱাৰ কি পাৰে নহনো তো ম্যান আমি যাক অসমীয়া ভাষাত হেংদাং বুলি কওঁ তৰুৱাল বুলি কওঁ সেই তৰুৱালখনৰ মুঠিটো ঠিক আছে নাই ধাৰ ঠিক আছে নাই সেইটো চাওক তৰুৱালখন সোমাই থকা সাপৰটো হে কাঠৰো হ'ব পাৰে বাঁহৰো হ'ব পাৰে সোণৰো হ'ব পাৰে এদিকে তৰুৱালখন সোমাই থৈ দিয়া সাপৰটো সোণৰ নে বাঁহৰ নে কাঠৰ মোক দৰকাৰ নাই তৰুৱালখন আপোনাৰ ধৰিব পৰা অৱস্থাত আছে নে ধাৰ আছে নে নাই সেইটোহে ডাঙৰ কথা গতিকে সেই তাকে কৈছে চাৰি বেদ চৈধ্য শাস্ত্ৰ কোনোবাই মুখস্থ কৰিব পাৰে কোন বেদত কি আছে কোন বিধানত কি আছে কোন পুৰাণত কি আছে টপ টপাই কৈ দিব কিন্তু তেওঁ মায়াক জয় কৰিব পৰা নাই মনৰ চঞ্চলতা জয় কৰিব পৰা নাই কেতিয়াবা তেনে চাৰি বেদ চৈধ্য শাস্ত্ৰৰ উঠ পুৰাণ জানা মানুহৰো স্খলন ঘটে তাৰমানে পিছল খায় কেনেকৈ পিছল খায় বাক্যস্খলন নক'বলগীয়া কথা কৈ দিব প্ৰমাণ 1332 নম্বৰ পদ কৃষ্ণ গীতা কোনে লিখিছে নকওঁ সকলোৱে জানে কি লিখিলে ঐ এহি পদই আদি কৰি ছয় পদ মানে অনিষ্ট নপৰিব ক্ষুদ্ৰে ব্ৰাহ্মণ তবিনে গীতা অনুবাদ কৰোঁতে এজনে লিখি দিলে সেইজনে কিন্তু চাৰি বেদ চৈধ্য শাস্ত্ৰ সকলো বুজে সংস্কৃতত পাৰংগত শাস্ত্ৰী কিন্তু লিখিলে কি যে এই পদ আদি কৰি 6টা পদ ব্ৰাহ্মণৰ বাদে ক্ষুদ্ৰই নপঢ়িব মূল সংস্কৃত গীতাখন ইয়াত মই আনি দিওঁ তাৰে কোনটো শ্লোকত বাৰু কৃষ্ণই অৰ্জুনক কৈছেগৈ ইয়াত ব্ৰাহ্মণেহে পায় বাকী বেলেগে নাপায় মোক দেখুৱাই দিয়ক তেওঁ যদি অনুবাদে কৰিছে তেতিয়াহ'লে কোনটো শ্লোকৰ অনুবাদ কৰিলে থাকে নহয় জানো এতিয়া আমাৰ সেইজনে পণ্ডিতে কি কৰিছে তেওঁ শাস্ত্ৰ ভাগৱত সকলো পঢ়িছে পঢ়ি পেলাইও কি লিখিলেগৈ ব্ৰহ্মা বিষ্ণু মহেশ কওঁ দুৰ্গাই সজিলা ও সন্দীপ কৰি চাবিচাৰ গীতাহেন শাস্ত্ৰ তেওঁ লিখি দিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক সৃষ্টিকৰ্তা ব্ৰহ্মাক পালনকৰ্তা বিষ্ণুক সংহাৰকৰ্তা শিৱক বোলে দুৰ্গাইহে সৃষ্টি কৰিলে তেওঁক যদি সোধে সেইজন ব্যক্তি যদি এতিয়া আছে তেওঁক যদি সোধা হয় বাৰু ডাঙৰীয়া এই ব্ৰহ্মাৰ হাতত যে কমণ্ডলু এটা থাকে পদুম ফুল এটা থাকে বিধি এখন থাকে অক্ষমালা থাকে এয়া কোনে দিলে হয়নে বাৰু এই যে দুৰ্গাৰ কথা ক'লে দুৰ্গাৰ হাতকেইখন বোলে 10খন কি কি থাকে চাৰু বাৰু ধনু খান্দা কমণ্ডলু অক্ষমালা ত্ৰিশূল নম্বৰু মুখল নাগপাশ অসি গদা এয়া হ'ল দুৰ্গাৰ 10খন হাতত অস্ত্ৰ যদি শুনে যে দুৰ্গাই যদি বিষ্ণুকে জন্ম দিলে তেতিয়াহ'লে দুৰ্গাৰ হাতত সুদৰ্শন চক্ৰটো কোন বিষ্ণুৱে দিলে অথচ তেওঁ চাৰি বেদ চৈধ্য শাস্ত্ৰ পঢ়ি সিদ্ধান্ত আমাক কি দিলে একেই নহ'ল জানো গতিকে এইকাৰণে কৈছোঁ মুখস্থ কৰাটো ডাঙৰ কথা নহয় কিন্তু শুদ্ধ সিদ্ধান্ত নিদিলে বাকীবিলাকে উজতি খায় এতিয়া যদি আপুনি মই ক'বলৈকে যাওঁ বোলে ব্ৰহ্মাৰ এনেকৈ হ'ল মহেশৰ এনেকৈ আপুনি ক'লে হ'ব নেকি গীতাত দেখোন লিখা আছে দুৰ্গাহে সৃষ্টি কৰিছে মৰিব আপোনালোকে পালেনে বুজি কোনোবা এখন শাস্ত্ৰত যদি এনেকৈ লিখা হৈ যায় তাক আমাৰ অফিচিয়েল ভাষাত কি কয় জানে ডকুমেণ্টেশ্যন অৰেল ইনষ্ট্ৰাকশ্যন আৰু ডকুমেণ্টেড ইনষ্ট্ৰাকশ্যন বেলেগ বেলেগ মুখেৰে কোৱা নিৰ্দেশৰ কোনো ভেলু নাই কিন্তু যদি কাগজে কলমে মেইলত আৰু যদি ডকুমেণ্টেড অৰ্ডাৰ হৈ যায় তাক মানিবৰ কাৰণে বাধ্য আজি যদি কৈ দিয়ে SOP হ'ল 2টা বজাৰ পিছত কিন্তু আপোনালোকে ভাগৱত পাঠ কৰিব নোৱাৰে কোনো মুখেদি গ'লে নহ'ব অৰ্ডাৰখন চাওঁ ক'ব নে নকয় বাৰু গতিকে লিখি থ'লে নহয় গীতাত গতিকে এনেকুৱাকৈ কিছুমান জনা বুজা লোকে কি কৰেগৈ ইচ্ছাকৃতভাৱে এনেকুৱা কিছুমান ডকুমেণ্টেড বস্তু দি দিয়ে যাতে পিছৰ প্ৰজন্মই আচল বাটটো নেদেখক কিয় কাৰণে কৰিলে বাৰু এইকাৰণে কৰিলেগৈ কাঁচিখনেৰে যেতিয়া ধান কটা হয় কাঁচিখনেৰে যেতিয়া ঘাঁহ কটা হয় কাঁচিখনেৰে যেতিয়া উলুখেৰ কটা হয় তেতিয়া কাঁচিখনে নিজৰ ফালে টানে অৰ্থাৎ সেই ব্যক্তিজনে যিজনে অনুবাদ কৰিলেগৈ তেওঁ আচলতে কৰ্মকাণ্ডৰ পৰা একশৰণত আহিবই পৰা নাই সেইকাৰণে তেওঁ আকৌ কি কৰিলেগৈ একশৰণৰ এই বস্তু গীতা অনুবাদ কৰোঁতেও তেওঁ কথাখিনি আকৌ কৰ্মকাণ্ডৰ ফালে
টানি লৈ গুচি গ'ল এয়াকে কৈছে যে মন্ত্ৰ তপ তীৰ্থকে বুলৈ কৰ্ম বৰ প্ৰথমতে কি লিখিলে গীতাত নালাগে 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 আৰু শেষত কি লিখিলে 100খন গীতা যদি দান দিয়ে তেনে মনোমত ভাজ্যাস লাভ কৰেগে তেনে 90 বছৰ হোৱা বুঢ়া এজনে যদি 100খন গীতা দান দিয়ে কি হ'ব বাৰু হয় নাই লোপ নিদিলে নে বৰশীৰ কথাটো টুপ দি পেলাই মাছক লোপ দিলে নে ছাগলীৰ পোৱালিটো পিঞ্জৰাত দি পেলাই বাঘক চিকাৰ নধৰে নে আচলতে তেওঁ নিজেই মায়াৰ পৰা পৰিত্ৰাণ নাপালে কিয় পৰিত্ৰাণ নাপালে অকমান আগতে কি ক'লো পানীৰ ধৰ্ম কি আৰু পানীৰ লক্ষ্য কি এইবাৰ তাতকেও ডাঙৰ কথালৈকে আহিছোঁ মায়াৰ ধৰ্ম কি মায়াৰ ধৰ্ম দুটা আজি নতুন কথা এষাৰ কৈছোঁ আপোনালোকক আৱৰণ আৰু বিক্ষেপ আৱৰণ মানে ঢাকোন দিয়া মায়াৰ কামেই হ'ল সত্যক ঢাকোন দিয়া অবস্তুক বস্তু বুলি যি দেখা তাৰমানে সত্যক ঢাকোন দিয়া দাইল ভাত তৰকাৰী ব্যঞ্জন বনাই পেলাই যেনেকৈ আইসকলে ৰন্ধনশালত বেয়া বস্তু নপৰক বুলি ঢাকোন দিয়ে তেনেকৈ সত্যক ঢাকোন দিয়াটো মায়াৰ প্ৰথম কাম দ্বিতীয় বিক্ষেপ যিজনৰ মন চঞ্চল যিজনৰ চিত্ত চঞ্চল যিজনৰ চিত্তৰ বৃত্তি নিয়ন্ত্ৰণ হোৱা নাই তেওঁক মায়াই এনেকুৱাকৈ কিছুমান কামত ব্যস্ত কৰি ৰাখিব কি কি কাম মন্ত্ৰ তপ তীৰ্থ ইত্যাদি এই ৰূপাত্মক কৰ্ম কিছুমানত এনেকৈ ব্যস্ত কৰি ৰাখিব তেওঁ কেতিয়াও হৰি ভকতৰ সংগ নাপাব তেওঁ তাৰমানে শৰণৰ শেষ স্তৰটো নাপাব শৰণৰ শেষ স্তৰটো কি বাৰু নামত শৰণ হৰিত শৰণ সন্তত শৰণ জন্ম নিবাৰণ শেষৰ স্তৰটো কি ফাইনেল সন্তত শৰণ নামত শৰণ মানে কোনটো ল'ৰা ছোৱালী সৰুখিনিক আমি নাবালক অৱস্থাতে কি দিওঁ গুৰু পৰিচয় কৰাই দিওঁ জগতগুৰু শংকৰদেৱে আমাৰ ভজনীয় গুৰু বস্তু কৃষ্ণদেৱে আমাৰ ভজনীয় দেৱ ৰাম নামৰ ৰাতুল চৰণ ভজনীয় ভকতৰ শীতল চৰণ গুৰুজনাৰ অভয় চৰণ কৃষ্ণদেৱৰ অৰুণ চৰণ ৰাম নামৰ ৰাতুল চৰণ ভজনীয় ভকতৰ শীতল চৰণ আমি নামত শিকাই দিওঁ নামত শৰণ এই গুৰু পৰিচয় ইয়াৰ পাছত যেতিয়া নাবালকৰ পৰা চাবালক হ'ব আমি কি কৰোঁ শৰণ দিওঁ এয়া 4 বস্তু এয়া নাম কথা এইকেইখন বেৰ নাভাঙিবা ইয়াৰ পিছত কি দিওঁ অলপ বুজা হোৱাৰ পাছত ভজন এয়া ঈশ্বৰৰ ভজনীয় মূৰ্তি পুৱা গধূলি তোমালোকে এনেকৈ ল'বা তাৰ পাছত কি হ'ব যেনেকৈ দাখন কটাৰীখন মাজে মাজে ধৰাই নাথাকিলে মামৰে খাবৰ ধাৰ কমি যাবগৈ গতিকে ভকত নামৰ খানখিলটোত মাজে মাজে ধৰাই থাকক ধৰাই নাথাকিলে মামৰে খাব সেইকাৰণে কি কৈছে সন্তত শৰণ জন্ম নিবাৰণ যিজনৰ চিত্তৰ বৃত্তি নিয়ন্ত্ৰণ হোৱা নাই যিজনে মায়াৰ এই দুইটা ধৰ্মক নাজানে আৱৰণ আৰু বিক্ষেপ তেওঁ কি হ'বগৈ তপ মন্ত্ৰ তীৰ্থ কি কৰিব তীৰ্থ বুলি ক'লে জলত শুদ্ধি প্ৰতিমাত কৰে দেৱতা বুদ্ধি গমে পায় অৰ্থাৎ তেওঁ কি কৰিব চৈতন্য মূৰ্তি ধ্যান কৰিব নোৱাৰি জড়মূৰ্তিত আশ্ৰয় ল'ব জড়মূৰ্তিত তেওঁলোককেই দৰকাৰ যি চৈতন্য মূৰ্তিক হৃদয়ত আনিব নোৱাৰে আমাক জড়মূৰ্তি কেতিয়া লাগিছিল মনত কৰকচোন আমি সকলোৱে এদিন প্ৰাক প্ৰাথমিক স্কুলত পঢ়িছিলোঁ কমান সমান ক মানে কমলা খ মানে খৰম গ মানে গৰম ঘ মানে ঘৰ আমি পঢ়িছিলোঁনে আমাক ক মানে কল বুলি দেখুৱাই দিবলৈ ব মানে বলটো দেখুৱাই দিবলৈ ঘ মানে ঘৰটো দেখুৱাই দিবলগীয়া হৈছিল হয়নে বাঘ চাব নালাগে বিৰালীকে চাবা বোলে বাঘ কেনেকুৱা মেকুৰীটো চা তাতকৈ চাইজত ডাঙৰ খালি তাৰমানে আমাক সেই আকৃতি লগা হৈছিল কেতিয়া আমি যেতিয়া প্ৰাথমিক পৰ্যায়ত আছিলোঁ পঢ়া শুনাত কিন্তু যিদিনাখন আমি মাষ্টাৰ ডিগ্ৰী লেভেল পাৰোঁ বা ডিগ্ৰী লেভেল পাৰোঁ তেতিয়া ক মানে কমলা ক মানে খৰম গ মানে গৰম ঘ মানে ঘৰ লাগে নেকি মাষ্টাৰ ডিগ্ৰী একদম ল'ৰা বা ছোৱালীক লাগিব নেকি দৰকাৰ হ'ব নেকি গতিকে সেইসকলক ভক্তিৰ যিসকলে প্ৰাথমিক পৰ্যায়ত আছে তেওঁলোকক মূৰ্তি লাগে অৰ্থাৎ এতিয়াও মূৰ্তি পূজাত কোনে আছে জড় পূজাত যিসকলে ভক্তি কৰা নাই বুলি কোৱা নাই ভকত নহয় বুলি আমি ক'ব বিচৰা নাই যিসকলে প্ৰাৰম্ভিক সেই প্ৰাথমিক পৰ্যায়তে আছে অৰ্থাৎ মূৰ্তি দিব পৰা নাই জড়মূৰ্তি তেওঁলোকে প্ৰাথমিক পৰ্যায়ত আছে আৰু যিসকলে জড়মূৰ্তি এৰি চৈতন্য মূৰ্তিক হৃদয়ত আনিব পাৰিছেগৈ সেইকাৰণে কৃষ্ণই উদ্ধৱক কি বুলি কৈছেগৈ মোৰ ৰূপ মনে চিন্তি মনে কৰৈ শ্ৰম ও জানিবা উদ্ধৱ সখী
তাকে বুলি দম। হেৰা উদ্ধৱ, দম কাক কয় জানা? আমাৰ এটা গাঁৱে ভূঞে দম মানে কি? তোক গধূলি চাই ল'ম আজি, এসোপামান গিলি আহিব আৰু লোকেল সংস্কৃতত অকথা খোপা ক'ব, সেইটোৱে দম। সেইটোৱে দম নহয় জানো? সেইটো দম নহয়। সেইটো দম বুলি কৈছে যে ভৰ বাৰিষা নৈখন সাঁতুৰি পাৰ হ'ব পাৰে। শংকৰদেৱে দম দেখাইছিল। বিশাল শিঙৰ ষাঁড় গৰুক ধৰাশায়ী কৰি বগৰাই দিছিল, সেই দম। ঠিক সেই তাতকৈও ডাঙৰ দম কি বুলি কৈছে? যিয়ে চকুহাল মুজিলেই বা দৃষ্টি নাথাকিবও পাৰে, এজন দৃষ্টিহীন হ'বও পাৰে, যিয়ে অন্তৰাত্মাত হৃদয়খনক দাপোন কৰি লৈ কৃষ্ণৰ মূৰ্তিটো আনিব পাৰে। চৈতন্যমূৰ্তি মূৰৰ ৰূপ চিন্তি মনে কৰি শ্ৰম, জানিবা উদ্ধৱ সখী তাকে বুলি দম। গতিকে যিয়ে এই কৰিব নোৱাৰে এই কাৰ্যটো, তেওঁ জড়মূৰ্তি উপাসনা নকৰি কি কৰিব? সকলোৱে পাৰিব জানো? সেইকাৰণে কৈছে সকলোৰে কাৰণে এই একশৰণ হৰিনাম ধৰ্ম নহয়, ই বৰ কঠিন কাম। আৰু সেইকাৰণে কৈছে যে কোনে পাৰিব? মূৰ্খ পাৰিব যদি গোবিন্দক ভজে। সেইকাৰণে ইয়াৰ আমি সিদ্ধান্তটো এইটোৱে আমি পাইছোঁ, বেদৰ পৰীক্ষ বাক্য পণ্ডিতেনো বুজ, মূৰ্খয়ো বুজৈ যদি গোবিন্দক ভজৈ। 4 বেদ 14 শাস্ত্ৰৰ উঠৰ ওপৰত মুখস্থ কৰিলে, কিন্তু পণ্ডিতে বুজিয়েই নাপালে। কিন্তু মূৰ্খই বুজিব কাক? যদি গোবিন্দক ভজে। কেনেকৈ বুজিব? মাধৱ পুৰুষে আমাক ক'লে, ভজ হো গোবিন্দ মূলমন স্মৰ হো গোবিন্দ মূলম, ও মৰণখন নিতে পাৰিলে গোবিন্দে ৰাখিবন্ত, নৰাখিবে দুক্ৰিয় ৰণে। গোবিন্দ বুলি কোৱা, গোবিন্দ বুলি স্মৰণ কৰা। গোপদে বেদ, অৰবিন্দ শব্দে ঈশ্বৰৰ পাদপন্ন। মৃত্যু যেতিয়া কাষ চাপি আহিব, বিশেষ বিশেষণ সৰ্বনাম ক্ৰিয়া অব্যয় সমাপিকা অসমাপিকা ক্ৰিয়া কৰণ এইবিলাকে তোমাক নাৰাখে, হয়নে? গতিকে ব্যাকৰণ কিয় দৰকাৰ? ব্যাকৰণ কাক কয়? যি পুথি পঢ়িলে কোনো এটি ভাষা শুদ্ধকৈ ক'ব বা লিখিব পাৰি, সেই পুথিক ব্যাকৰণ বুলি কয়। ব্যাকৰণ শাস্ত্ৰত বুৎপত্তি লাভ কৰিলে বেদ পাঠ কৰিব পাৰিব। বেদত ছন্দ আছে, শ্লোক আছে, তত্ত্ব আছে, এইখিনি তেওঁ জানিব। কাৰণ প্ৰত্যেকটো শ্লোকৰ ছন্দ বেলেগ বেলেগ, স্তূপ, ত্ৰিস্তূপ, অনুস্তূপ, বৃহৎ পংক্তি, গায়ত্ৰী, এয়া হ'ল বেদৰ মূল শ্লোক। 3টা তত্ত্ব আছে, নৃতত্ত্ব, অমিতত্ত্ব, স্বৰতত্ত্ব। বেদৰ মন্ত্ৰৰ 4টা ভাগ আছে, গাতা, হোতা, উদ্গাতা, ব্ৰহ্মা। বেদৰ প্ৰত্যেকটো মন্ত্ৰত 3টা কথা থাকে, ঋষি, দেৱতা, ছন্দ। কোন ঋষিয়ে ৰচনা কৰিছে, কোন দেৱতাৰ কাৰণে ৰচনা কৰিছে, কোন চৰণত ছন্দত ৰচনা কৰিছে, এই 3টা গ্ৰামাৰ নপঢ়িলে, ব্যাকৰণ নপঢ়িলে তেওঁ নাজানিব। আৰু তেওঁ বেদৰ মন্ত্ৰ মাতিবই নোৱাৰিব। উদাহৰণস্বৰূপে আমাৰ পুৰোহিতসকলে কেতিয়াবা মন্ত্ৰ দীঘল কৰে, কেতিয়াবা চুটি কৰিবলগীয়া হয়, অলপ খৰধৰ কৰিব দেই। খৰধৰ কৰোঁতে অপৰাধ হ'ব পাৰে। সেই অপৰাধৰ মাৰ্জনৰ কাৰণে প্ৰত্যেকজন পুৰোহিতে কি গায়? আত্মৰক্ষাৰ মন্ত্ৰ গায়। আত্মৰক্ষাৰ মন্ত্ৰত 3টা বস্তু আছে, চাওক। ঋষি, দেৱতা, ছন্দ। কশ্যপ ঋষিয়ে অগ্নি দেৱতাৰ কাৰণে অনুস্তূপ ছন্দ দিলে। ওম ই তস্যা কশ্যপঃ ৰণুস্তুপঃ ছন্দোঃ অগ্নি আত্মৰক্ষাং জাপে বিনিয়োগঃ। অৰ্থাৎ তেওঁ জানে, বেদ পঢ়িছে, কাৰণে পাৰিলে, কাৰণ ব্যাকৰণ পঢ়িছে। ব্যাকৰণ শাস্ত্ৰত বুৎপত্তি লাভ নকৰিলে বেদ পঢ়িব নোৱাৰিব। গতিকে এনেকৈ যিসকলে প্ৰকৃততে জানে তেওঁহে বুজিব। সেইকাৰণে কি কৈছে? গোপদে বেদ, অৰবিন্দ শব্দে ঈশ্বৰৰ পাদপন্ন। গোবিন্দ, গোপাল, গো শব্দে বেদ, পাল শব্দে পালন কৰা, বেদৰ ৰক্ষণ কৰোঁতা। যেতিয়া বুজিব তেতিয়া হ'ব। গতিকে উপৰুৱাকৈ যিবিলাকে ভাঙি থাকিব তেওঁলোকে ঈশ্বৰৰ চৰণ নাপায়, আৰু তেওঁলোকে মায়াৰ পৰা উদ্ধাৰ কৰিব নোৱাৰে। তাকে কৈছে যে বিনাশী নেদেখৈ কৃষ্ণক কৰ্মমলে হুয়ে অন্ধ, বিনাশী কৰ্মক কৰৈ সদায় প্ৰবন্ধ। কি হয়গৈ? তেওঁলোকে নাজানিব। এদিন সৰু উদাহৰণ এটা দিছোঁ। এজন জুহুৰি বুলি ক'লে আপোনালোকে বুজি পায়নে বাৰু? সোণ, ৰূপ, তাম, হীৰা যিবিলাকে চিনি পায় তেওঁলোকক জুহুৰি বুলি কয়।
ৰাজস্থানৰ পৰা জুহুৰি এজন আহিলে, আহি পেলাই মোক কৈছেগৈ পুৰণা কিবা ৰজাদিনীয়া টকা পইচা ক'ৰবাত পাম নেকি? মই যিমান দাম লাগে সিমান দাম দি কিনি ল'ম। মই এঘৰ দুখীয়া মানুহৰ ঘৰলৈকে গৈ আছোঁ আৰু ৰাস্তাত তেওঁ দেখিলেগৈ ভিক্ষাৰী এজনে এনেকৈ বাতি এটাত, সৰু বাতি এটাত এনেকৈ খুচুৰা পইচা কেইটামান লৈ, মই দুখীয়া মানুহ, মই বেমাৰী মানুহ, কোনোবাই দয়া কৰি মোক কিবা দি যাব, মই একেখিনি কথাকে ৰিপৰ্ট কৰি আছে। আৰু পানী বটল এটা পানীখিনি খাইছে। দেখাত মানুহজন ডাঙৰ দীঘল, চেহেৰা পাতিও বেয়া নহয়, কিন্তু মানুহজন আচলতে এলেহুৱাৰ কোবত ভিক্ষাৰী হৈছে। আৰু তেওঁৰ হাতত থকা বাতিটো তেওঁ পূৰ্বপুৰুষৰ এই পাকঘৰত ৰন্ধন কাৰ্যত চাউল জোখা বাতি আছিল আৰু সেই বাতিটো সোণৰ আছিল। ইমান দিনে ব্যৱহাৰ নকৰাৰ কাৰণে সেইটো কৰাল ধৰিছে। আৰু এই খুচুৰা পইচা জোকাৰোঁতে মোৰ লগত থকা জুহুৰিজনীয়ে তেওঁ দেখিলে যে এইটো সোণৰ বাতি, মই কিন্তু চিনিব পৰা নাই। তেতিয়া মানুহজনে কৈছেগৈ, হেৰা মই 2000 টকা দিম, তুমি বাতিটো দিবানে? তেতিয়া কৈছেগৈ 2000 দিম বুলি কৈছে, 3000 বুলি ক'লেও দিব এই মানুহটোৱে। তেতিয়া তেওঁ ক'লে 4000 টকা লাগিব। জুহুৰিজনে লগে লগে 4500 টকা দিছে। বোলে 4000 মই বাতিটোত দিলোঁ আৰু 500 টকা তুমি ভাল কাপোৰ কানি বা খাদ্য বস্তু কিনি ল'বা আৰু তুমি ইয়াৰ পৰা যোৱা। আৰু মোক কৈছেগৈ ব্ৰহ্মবলক মোক এয়াৰপৰ্টৰ কাৰণে টেক্সি ধৰি দিয়ক। আৰু মানুহজন গুচি গ'ল। আৰু পিছত মই অনুসন্ধান কৰি গম পালোঁ সেই বাতিটো সোণৰ আছিল, কিন্তু মই চিনি নাপালোঁ। কোনে চিনি পালে? মোৰ লগত থকা জুহুৰিজনে চিনি পালেগৈ। পিছত মই তেওঁক ফোন কৰিলোঁগৈ, अगरवाल जी एक बात पूछो आपने, उस दिन आपने टैक्सी लेके इतना जल्दा जल्दी क्यों भागा? बोला मरने के लिए मेरे को उम्मीद नहीं है, अगर किसी को पता लग गया मेरे को गोली मार देगा और वो बाती मेरे से छीन लेगा। बोले क्यों? वो भिखारी के पास जो बाती था ना वो साला सोने का था, 4000 में खरीद लिया मैंने। आज मैं उस बाती को अभी कीमत कितना लगा रहा हूँ मालूम है? 6.5 लाख। 6.5 लाखर बाती देखी 4000 टकात किनी गल। मैं लगत थकी चिनी नापालो। गतिके जुहुरिয়েহে জানে হীৰা কোন, হয়নে? এদিকে মই সেইকাৰণে কৈছোঁ সেইসকল প্ৰকৃত মাক দেউতাক তেওঁলোকে জানে কোনটো সন্তানে ভৱিষ্যতে কি কৰিব। তেওঁলোক একোজন জুহুৰি, ঘৰখনে শিক্ষাৰ কঠীয়াতলি। সেইসকল মাতৃক মই নমস্কাৰ কৰিছোঁ কোটিবাৰ, যিসকলে তেওঁলোকৰ সন্তানক তৈয়াৰ কৰিছে। এজনী ছোৱালীক কাণ ফুটাই দিয়ে, চুলিখিনি দীঘল কৰি দিয়ে, লাজ কৰিবলৈকে শিকায়। লাহে লাহে লাজবোৰো দীঘল হৈ আহে, কাপোৰবোৰো দীঘল হৈ আহে, নাহে জানো? নিশিকাই জানো? নাৰী এগৰাকীক নিৰ্মাণ কৰা হয়। গতিকে ঘৰখনেই মানুহ বনোৱা কাৰখানাটো, সংস্কাৰ ঘৰখনে দিয়ে। ধুমুহা বতাহত সেইডাল গছ, সেইজোপা গছ উভালি পৰে যিজোপা গছৰ গুৰিত মাটি নাথাকে। সেইডাল গছ ছিঙি যায়, তামোল হ'ব পাৰে, নাৰিকল হ'ব পাৰে, যিডাল ঠৰঙা, যাৰ ৰাফনেছ বেছি, পলাইটনেছ নাই, যাৰ মধুৰতা নাই, বিনয় নাই, লজ্জা নাই, মৰ্যাদা নাজানে, সহনশীলতা নাই, সহ্য নাই, ধৈৰ্য নাই, তামোল নাৰিকলৰ দলে সি বৰদৈ চিল আহিলে ছিঙি পৰিব পাৰে। সেইজোপা গছ উভালি পৰিব, সেইলৈকে চেগুনেই হওক আমেই হওক কথা লওঁ, যদি সেইডাল গছ নদীৰ পাৰত থাকে আৰু যদি তাৰ গুৰত মাটি নাথাকে। কাৰণ নদীৰ গৰাৰ গছ যেতিয়াই তেতিয়াই খহি পৰিব পাৰে। থিয় গৰাৰ গছৰ গেৰাণ্টি নাই, আৰু যি গড়ৰ গছৰ গুৰিত মাটি নাই সেই যেতিয়া, অৰ্থাৎ সংস্কাৰ যি সন্তানে পোৱা নাই সেয়া ঠুনুকা, সেয়া উভালি পৰিব। গতিকে মই সেইসকল পিতৃ মাতৃক শতবাৰ কোটিবাৰ নমস্কাৰ কৰিছোঁ, যি সন্তানক মানুহ বনাইছে, যি সন্তানক সহজ সৰল বনাইছে। সন্তানক যদি স্মাৰ্ট বনায় ভৱিষ্যতে মানুহৰ লগত মিলিব নোৱাৰিব। গতিকে সন্তানক স্মাৰ্ট বনোৱাৰ পৰিৱৰ্তে সন্তানক সহজ সৰল কৰক। চাওক, আজি আমি য'তে ত'তে বহিব পাৰিছোঁ, মোৰ ভাইটিও বহিব পাৰিছে। আজি আমাৰ প্ৰাতঃস্মৰণীয় লখিমপুৰ জিলাৰ আমাৰ স্বাধীনতা সংগ্ৰামী যদুমণি বৰাৰ সন্তান হৈ আজি মাটি বালিয়ে বহিব পাৰিছেগৈ। ময়ো এজন গাঁওবুঢ়াৰ সন্তান, আজি মাটিত বহিব পাৰিছোঁ। আমি গোটেইকেইজনে পৃথিৱী টকাৰ কাৰণে মাটিত বহিব পাৰিছোঁ এইকাৰণে যে আমাক কিন্তু চামৰাৰ জোতা পিন্ধিবলৈকে, ডিঙিত টাই মাৰিবলৈকে, ফিতাহী মাৰিবলৈকে, আপেল কটা ইস্ত্ৰিৰে কাপোৰ পিন্ধিবলৈকে আইতা ককা দেউতাই নিশিকালে। আমাক কৈছিল য'ত যেনেকৈ পাৰ তলৈকে তেনেকৈ যাবি আৰু অনাদৰ নকৰিবি, আঘাত নিদিবি, বৰ কথা নকবি,
ক'ৰবাত কিবা পাম বুলি আশা কৰি নাযাবি, সন্মান খুজি নলবি। সুখ বস্তুটো বজাৰত কিনিবও নাপায়, বেচিব নাপায়, কিন্তু বাপেকৰ সন্মান বেছি থৈ আহিব পাৰি। গতিকে পিতৃ মাতৃ 21 বৰ্ষৰ সন্মান নেবেচিবি, তোকো সন্মান দিব। জ্যেষ্ঠক সন্মান দিবি, কনিষ্ঠক মৰম দিবি, জ্যেষ্ঠই মৰম দিব, কনিষ্ঠই শ্ৰদ্ধা দিব, মাজত তই থাকি যাবি। সময় বালিত খোজ তোৰো হেৰাব। গতিকে সেই সংস্কাৰ পাইছিলোঁ কাৰণে আজি মাটিয়ে বালিয়ে বহিব পাৰিছোঁ, নহ'লে কিন্তু AC ৰুমত বহি পেলাই ধুনীয়াকৈ এতিয়া ভাৰত পাকিস্তানৰ যুদ্ধ চাই থাকিব পাৰিলোহেঁতেন। কৰা নাই আৰু কৰিবলৈকে ইচ্ছাও নাই। গতিকে আমাক ইয়াতেই ক'লে যে আমি মায়াৰ কাৰণে নেদেখোঁ, কিহৰ কাৰণে কৈছে? আৱৰণ আৰু বিক্ষেপ, সত্যটোক ঢাকি ৰাখে আৰু বিচ্ছিন্ন চিন্তাত কৰি ৰাখে। গতিকে মায়াক অতিক্ৰম তেতিয়া কৰিব পাৰিম, জয় তেতিয়া কৰিব পাৰিম, কাক ভজিলে পাৰিম? যাক ভজিলে আমি মায়াৰ এই আৱৰণ আৰু বিক্ষেপক অতিক্ৰম কৰি ঈশ্বৰক পাব পাৰিম, সেই কথা এইবাৰ উল্লেখ কৰিছে। কিমতে ভকতি কৰিব তোমাত হৰিহ